হয়, মই বৰ্তমান উপস্থিত আছোঁ 3 নম্বৰ বালিটাত আৰু 3 নম্বৰ বালিটাক আজি কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হয় আৰু মই সামগ্ৰিক পৰিৱেশ কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' জনাইছোঁ, অনুৰোধ জনাইছোঁ আজি ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া আহি এনেদৰে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি থৈ যায়। উল্লেখযোগ্য যে গাঁওখনত ইতিমধ্যে 69গৰাকী ক'ভিড ৰোগী আক্ৰান্ত হৈছে। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে আছে স্থানীয় গাঁওবুঢ়াজন, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? হয়, ধন্যবাদ আপোনালোকে এই কথাখিনি প্ৰচাৰ কৰিব অহাৰ কাৰণে। যোৱা 30 এপ্ৰিল তাৰিখে ইয়াত বিয়া গৈছিল এখন। বিয়াৰ ঠিক একদিন পিছৰ পৰাই কিছু মানুহৰ অলপ জ্বৰ, কাহ তেনেকুৱা ধৰণৰ চিমটম দেখা দিছিলে আৰু সেই মানুহখিনি হস্পিটেলত গৈ টেষ্ট কৰাৰ পিছত পজিটিভ ওলাইছে। পজিটিভ ওলোৱাৰ পিছত ঠিক কণ্টিনিউৱাছ আজি পৰ্যন্ত মানে যোৱা 8 তাৰিখ পৰ্যন্ত 69 ওলাইছে। আজি নিগেটিভ ওলাইছে বাৰু। টোটেল আজিলৈকে 69 হৈ আছে বৰ্তমান। কোনো মানুহ মৃত হৈছে নেকি? মৃত হৈছে এজন মানুহ, কিন্তু সেইজন মানুহ বালিতাৰাৰ নহয়। আচলতে তেওঁৰ ঘৰ চতাইবাৰীত। তেওঁ এই আমাৰ বালিতাৰা গাঁৱৰ বিয়াখনত তেওঁ কাম কৰাৰ কাৰণে আহিছিল সেইদিনা। তেওঁৰ মৃত্যু হোৱা বুলি গম পাইছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে বিবাহ কাৰ্যৰ যি অভ্যৰ্থনা অনুষ্ঠানৰ সৈতে জড়িত হৈছিলে মৃত লোকজনৰ ঘৰ চতাইবাৰীত, বালিতাৰা ওচৰতে। মই ভিতৰৰ দৃশ্য কিছু দেখিবলৈ চেষ্টা কৰিছোঁ যে ৰাজপথত কোনো লোক আমি দেখিবলৈ পোৱা নাই, যে সকলো লোকে ঘৰে ঘৰে সোমাই আছে। বহু পৰিয়ালক ইতিমধ্যেই কোৱাৰেণ্টাইন কৰা হৈছে যদিও লোকসকল ঘৰতে আবদ্ধ হৈ আছে। খোৱা লোৱাৰ ক্ষেত্ৰতো তেখেতসকলে কিছু সমস্যাৰ সন্মুখীন হৈছে যদিও সেয়া পৰ্যাপ্ত মানে ওচৰ চুবুৰীয়াই যোগান ধৰা বুলি আমি জানিবলৈ পাৰিছোঁ। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। স্থানীয় যুৱক আছে, স্থানীয় যুৱকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। এইটো এটা সকলোৰে পিনে গমেই পাইছে আৰু খুব তৎকালীনভাৱে আমাৰ পূব বালিতাৰাত বিয়াখনৰ কাৰণেই আক্ৰান্ত হোৱা বুলি কৈছে। আজি 4-5 দিনৰ পৰা আমাৰ এইখিনিৰ অৱস্থা বেয়াই। সকলোখিনি মানুহ যদিও নিজে নিজে এটা আপোনাৰ প্ৰিকশ্যন লৈছে, তথাপিও আপোনাৰ যেতিয়া টেষ্ট কৰিব গৈছে তেওঁলোকৰ ক'ভিড পজিটিভ আহিছে। আজি 2-3 গৰাকীমানৰ আহিছে, বেছি অহা নাই। তথাপিও মানে এইটো এটা স্প্ৰেড হৈ আছে চাৰিওপিনে। কিন্তু কণ্টেইনমেণ্ট জ'ন কৰাৰ লগে লগে আমি এটা আপোনালোকক লগতে আমাৰ প্ৰশাসনক ধন্যবাদ দিছোঁ, কাৰণ আমাৰ মানুহখিনি সজাগ এতিয়াও হোৱা নাই। আৰু গতিকে মই ভাবোঁ যে মানুহখিনি সজাগ হ'ব লাগে আৰু ইয়াৰ লগতে নিজে নিজে প্ৰিকশ্যন ল'ব লাগিব। তেওঁলোকে যিখিনি ক'ভিড প্ৰিকশ্যনৰ বিহেভিয়াৰ আছে সেইখিনি তেওঁলোকে মানাটো উচিত আৰু এইখিনি কৰিলে নিশ্চয় কমিব। কিন্তু বৰ্তমান সময়ত আমাৰ অৱস্থা বৰ্তাই ভয়াৱহ। চাৰিওপিনৰ লগতে আমাৰ বালিতাৰা পূব